हेलो गाइस वेलकम टू ए निউ ভিডিও অফ মাই চেনেল। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম HLV ডেৰজিঅ'ৰ আন এখন পয়েম ফ্ৰীডম টু দ্য স্লেভ। তো গাইস HLV ডেৰজিঅ'ৰ বিষয়ে মই ইয়াৰ আগতেও কৈছোঁ। তো HLV ডেৰজিঅ'ৰ জন্ম হয় 1809 চনত আৰু মৃত্যু হয় 1831 চনত। তেওঁ কেলকাতা হিন্দু কলেজত এছিষ্টেণ্ট টিচাৰ হিচাপে প্ৰথমতে কাম কৰিছিল ইংলিছ আৰু হিষ্ট্ৰী ছাবজেক্টত। তাৰপিছত নেক্সটত সি এছিষ্টেণ্ট হেডমাষ্টাৰ হিচাপে নিযুক্তি পায় আৰু 1828 চনত তেওঁ এটা এছ'চিয়েশ্যন খুলিছিল, মানে এটা ক্লাব অৰ্গেনাইজেশ্যনৰ নিচিনা এটা সংগঠন খুলিছিল আৰু কি। তো সেই সংগঠনটোৰ নাম আছিল একাডেমিক এছ'চিয়েশ্যন আৰু সেইটো খুলিছিল সেই সময়ত তাৰমানে হোৱা দুৰ্নীতিবোৰৰ মানে সমস্যাৰ সমাধান কৰাৰ বাবে। ঠিক আছে, সেইবিলাক দূৰ কৰাৰ বাবে সেই এছ'চিয়েশ্যনটো খুলিছিল একাডেমিক এছ'চিয়েশ্যন। আৰু সেই মানে এছ'চিয়েশ্যনটোত তেওঁৰ কিছুমান ষ্টুডেণ্টক মটিভেট কৰাইছিল, কৰাই কিনে মানে সেইটোৰ বাবে কাম কৰিছিল। ঠিক আছে, আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল ডেৰজিঅ'ৰ পয়েমবোৰ অলপ নেশ্যনেলিজিমৰ ওপৰত লিখা ধৰণৰ। ঠিক আছে, নেশ্যনেলিজিমৰ ওপৰত লিখে তাৰমানে। আৰু তেওঁৰ এটা নোটেবল ৱৰ্ক আছে যিটো আছিল মাই নেটিভ লেণ্ড। অ'কে, তো আমি এইটোতো অলপ নেশ্যনেলিজিমৰ কথাও পাম এই কবিতাটোত। তো আমি ইয়াৰ কবিতাটোৰ বেকগ্ৰাউণ্ডটো অলপ চাওঁ, তেনেহ'লে গম পাম। তো গাইজ ইয়াতে এণ্টি শ্লেভাৰীৰ কথা কৈছে। ইয়াতে কৈছে এণ্টি শ্লেভাৰী মুভমেণ্ট ইন ইংলেণ্ড অৰ এভলিউশ্যনিজিম ইন দ্য ইউনাইটেড কিংডম। তাৰমানে যেতিয়া এণ্টি শ্লেভাৰী মানে মুভমেণ্ট চলি আছিল ইংলেণ্ডত সেই সময়ৰ কথা, তাৰমানে এইটো লেট 18th এণ্ড আৰ্লি 19th চেঞ্চুৰিজ। তাৰমানে 18th চেঞ্চুৰীৰ শেষৰ ফালে আৰু মানে 19th চেঞ্চুৰীৰ মানে ফাৰ্ষ্টত। ইট ৱাজ ৰিটেন ৱেন দ্য এণ্টি শ্লেভাৰী মুভমেণ্ট ৱাজ প্ৰিভিলেণ্ট ইন ইংলেণ্ড। তাৰমানে এই কবিতাটো লিখা হৈছিল কেতিয়া, যেতিয়া এণ্টি শ্লেভাৰী মানে চলি আছিল বা এণ্টি শ্লেভাৰী যেতিয়া মানে শেষৰ ফালে আহিছিল ইংলেণ্ডত, হা, তেতিয়া এই কবিতাটো লিখা হৈছিল। ইয়াতে এণ্টি শ্লেভাৰী মুভমেণ্টটো কৰিছিল ছাউথ আফ্ৰিকাৰ কলা মানুহবোৰ যে আছে, এই কলা মানুহবোৰে ব্ৰিটিছবোৰৰ বিৰুদ্ধে এই এণ্টি শ্লেভাৰী মুভমেণ্টটো কৰিছিল। ঠিক আছে, কাৰণ তেতিয়া টাইমততো ব্ৰিটিছসকলে সেই কলা মানুহবোৰক অপ্ৰেছ কৰি ৰাখিছিল, হা, আৰু সিহঁতক মানে দাস হিচাপে ইউজ কৰিছিল। সেই ছোৱালীবোৰকতো কিছুমানক মানে তেনেকৈ ৰেপ কৰি দিছিল চাকৰি হিচাপে ইউজ কৰি থাকোঁতে। তো এনেকুৱা মানে অন্যায় অত্যাচাৰৰ পৰা মানে এই চেলেববোৰে কি কৰিছিল, এণ্টি শ্লেভাৰী এটা মুভমেণ্ট কৰিছিল আৰু এণ্টি শ্লেভাৰী মুভমেণ্টৰ সময়তে এই পয়েমখন লিখিছিল। তো যেতিয়া এই এণ্টি শ্লেভাৰী মুভমেণ্টত জয়ী হ'ল কলা মানুহবোৰে, হা, মানে দাসত্বৰ পৰা মুক্তি লাভ কৰিয়ে, তেতিয়া কি হ'ল, কেনেকুৱা সিহঁতৰ মনত এটা ফিলিংছ আহিল, নতুন এটা জীৱন যেন পাল, তেনেকুৱা এটা ফিলিংছ চবৰে মনত আহিছিল। আৰু এই ফিলিংছটোৱে মানে এই শ্লেভাৰীৰ পৰা মুক্তি পোৱাৰ মানে এক্সপিৰিয়েঞ্চটোকে কবিয়ে ইয়াত দাঙি ধৰিছে কবিতাটোত। ঠিক আছে, সেয়ে কৈছে যে দ্য পয়েম ফ্ৰীডম টু দ্য স্লেভ ৰিকাউণ্টছ দ্য এক্সপিৰিয়েঞ্চ অফ এ ৰিচেণ্টলি ফ্ৰীড স্লেভ। অ'কে, তো এতিয়া আমি মূল কবিতালৈ যাওঁ। কবিতাটিৰ প্ৰথম লাইনত কৈছে হাউ ফেল্ট হি when he first was told a slave he ceased to be। তেওঁ কেনেকুৱা অনুভৱ কৰিছিল, হাউ ফেল্ট হি when he first was told, যেতিয়া তেওঁক প্ৰথম কোৱা হৈছিল a slave he ceased to be। তেওঁক যেতিয়া তাৰমানে কোৱা হৈছিল যে তেওঁ এজন চাকৰ বা দাস বা স্লেভ, তেতিয়া তেওঁ কেনেকুৱা অনুভৱ কৰিছিল। নেক্সট লাইনত কৈছে হাউ প্ৰাউডলি beat his heart when first he knew that he was free। কিমান গৰ্বেৰে তেওঁৰ কলিজা, অন্তৰ বা হাৰ্টখন বিট কৰিছিল। হাউ প্ৰাউডলি beat his heart when first he knew that he was free। যেতিয়া তেওঁ প্ৰথম জানি পাইছিল বা প্ৰথমে গম পালে যে তেওঁ এতিয়া মুক্ত বা স্বাধীন। তাৰমানে ইয়াত কবিয়ে এজন চাকৰৰ শ্লেভাৰীৰ কথা কৈছে, যে
তেওঁ যেতিয়া জানিছিল তেওঁ এজন চাকৰ তেতিয়া কেনেকুৱা ফিল হৈছিল তাৰ, আৰু যেতিয়া তেওঁ জানি পালে যে তেওঁ এতিয়া তেওঁৰ স্লেভাৰীৰ পৰা মুক্ত তেতিয়া কেনেকুৱা ফিল কৰিছিল। তাৰমানে কাৰোবাৰ অধীনত কাম কৰা আৰু স্বাধীনভাৱে যে থকাৰ যিটো অনুভূতি সেইটোক মানে কণ্ট্ৰাষ্ট কৰিছে। তাৰমানে স্লেভাৰীৰ ফিলিংছটো আৰু নন স্লেভাৰীৰ ফিলিংছটো মানে কণ্ট্ৰাষ্ট কৰিছে ইয়াত। নেক্সট লাইনত কৈছে দ্য নবলেষ্ট ফিলিংছ অফ দ্য সোল টু গ্ল' এট ওৱান্স বিগেন। দ্য নবলেষ্ট ফিলিংছ অফ দ্য সোল মানে চৌলৰ যিটো নবলেষ্ট ফিলিংছ আছে, তাৰমানে আত্মাৰ যিটো উচ্চ ভাৱ সম্পন্নতা অনুভৱ যিটো আছে সেইটোৰ কথা কৈছে, যে আত্মাৰ উচ্চ ভাৱ সম্পন্নতাৰ অনুভূতিটো টু গ্ল' এট ওৱান্স বিগেন পুনৰ মানে পৰিস্ফুটিত হৈ উঠিছে, বা পুনৰ গ্ল' মানে উজ্জ্বল হোৱা, তো ইয়াতে পৰিস্ফুটিত বুজাব, ঠিক আছে, পুনৰ তাৰমানে পৰিস্ফুটিত হৈ উঠিছে। নেক্সট লাইনত কৈছে হি নেল্ড ন' মোৰ। তাৰমানে তেওঁ আৰু কাৰো ওচৰত সৰু হ'ব লগা নহৈছিল, তেওঁ আৰু সৰু হ'ব নালাগে কাৰো ওচৰত। তাৰমানে হিজ থটছ ৱেৰ ৰেইজড, তেওঁৰ চিন্তাধাৰাও কি হৈছিল পুনৰ বাঢ়িব ধৰিছিল বা ৰেইজড হ'ব ধৰিছিল। হি ফেল্ট হিমছেল্ফ এ মেন, তেওঁ নিজকে কি বুলি মানে অনুভৱ কৰিছিল, মানুহ বুলি অনুভৱ কৰিছিল। তাৰমানে ইয়াত যিহেতু তেওঁ আগতে কাৰো অধীনত আছিল, সেয়ে নিজকে পুতলা বা বন্দী হোৱা পাখিৰ দৰে ভাবিছিল না, কাৰণ তাক যেনেকৈ তাৰ মাষ্টাৰে বা তাৰ মালিকে নচুৱাইছিল সি তেনেকৈ নাচিছিল, আৰু এতিয়া যিহেতু তেওঁ ফ্ৰী হৈছে সেয়ে এতিয়া নিজকে মানুহ বুলি অনুভৱ হৈছিল। নেক্সট লাইনত কৈছে হি লুকড অ্যাভভ, তেওঁ ওপৰৰ পৰা চাইছিল। দ্য ব্ৰেথ অফ হেভেন এৰাউণ্ড হিম ফ্ৰেছলি ব্লিউ, তাৰমানে স্বৰ্গৰ বতাহ যেন তেওঁৰ চাৰিওফালে বলিব ধৰিছিল। হি লুকড আপন দ্য ৰানিং ষ্ট্ৰীম ডেট বিনিথ হিম ৰ'ল্ড আৱে, তেওঁ বৈ থকা ঝৰ্ণাৰ ফালে চাইছিল যিটো তেওঁৰ ফালে মানে তলৰ ফালে বৈ আহিব ধৰিছিল, ঠিক আছে। নেক্সট লাইন কৈছে দেন থকড অন উইণ্ডছ এণ্ড বাৰ্ডছ এণ্ড ফ্লাডছ, তাৰপিছত কি কৰিছিল থকড অন উইণ্ডছ, সেই বতাহৰ বিষয়ে ভাবিছিল, যিটো বতাহ সেই যে স্বৰ্গৰ বতাহ তেওঁৰ যে গাত লাগিছিল বুলি অনুভৱ কৰিছিল, সেই বতাহৰ বিষয়ে ভাবিছিল। এণ্ড বাৰ্ডছ, আৰু সেই বাৰ্ডছৰ বিষয়ে ভাবিছিল যিবিলাকে নিজৰ মতে উৰি ফুৰিছিল। নেক্সট এণ্ড ফ্লাডছ, আৰু কি এই ফ্লাডছ তাৰমানে এই ষ্ট্ৰীমৰ যে পানী যে আছে এই পানীৰ ফ্লাডছৰ কথা ভাবিছিল। এণ্ড ক্ৰাইড, আৰু চিঞৰিছিল আই এম ফ্ৰী এজ দে, ময়ো সিহঁতৰ নিচিনাকৈ মুক্ত স্বাধীন, সিহঁতে যেনেকৈ সিহঁতৰ নিচিনাকৈ মুক্তভাৱে মানে নিজৰ কাম কৰি আছে ঠিক তেনেকুৱা ময়ো মুক্ত স্বাধীন। অ' ফ্ৰীডম দেয়াৰ ইজ ছামথিং ডিয়াৰ ইভেন ইন দাই ভেৰি নেম, হে স্বাধীন, হে মুক্ত, হে ফ্ৰীডম, দেয়াৰ ইজ ছামথিং ডিয়াৰ, তোমাৰ মাজত কিছুতো আছেই, তোমাৰ নামতে কিবা আছে, ইভেন ইন দাই ভেৰি নেম, তোমাৰ নামতে কিবা নহয় কিবা আছে, ডেট যে লাইটছ দ্য altar of the soul with everlasting flame, মোৰ আত্মাৰ যি ভেটি আছে বা যি বেদী আছে সেই বেদীক চিৰস্থায়ীভাৱে জ্বলাই উজ্জ্বল কৰে। মানে তেওঁ কৈছে যে হে ফ্ৰীডম, তোমাৰ মাজত কিবা নহয় কিবা আছে যাৰ কাৰণে মোৰ আত্মাৰ বা এই মোৰ মানে চৌলৰ যি বেদী আছে বা ভেটি আছে তাক চিৰস্থায়ীভাৱে জ্বলাই উজ্জ্বল কৰিব পাৰে। নেক্সট লাইনত কৈছে ছাকচেছ এটেইন দ্য পেট্ৰিয়ট ছৰ্ড ডেট ইজ আনচিথেড ফৰ দি, তাৰমানে যি তৰোৱালত কেতিয়াও ছাকচেছ অহা নাছিল, যি তৰোৱালে কেতিয়াও জয়ী হ'ব পৰা নাছিল, সেই তৰোৱালত ছাকচেছ আহি যায় বা জয়ী, সেই তৰোৱালো জয়ী হৈ যায়। ডেট ইজ আনচিথেড
ফৰ দি, সেইটো অকল তোমাৰ বাবে আনচিটেড হয় বা মুক্ত হয়, তাৰমানে তোমাৰ বাবে সেইটো সম্ভৱ হয়। এণ্ড গ্ল'ৰি টু দ্য ব্ৰেষ্ট ডেট ব্লিডছ নবলি টু বি ফ্ৰী। এণ্ড গ্ল'ৰি টু দ্য ব্ৰেষ্ট ডেট ব্লিডছ, মানে এই যে উজ্জ্বলতা, এই যে গ্ল'ৰি, এই যে উজ্জ্বলতা, আজিৰ যে মানে উজ্জ্বলতাৰ দিনবোৰ অকল তোমাৰ বাবেই সম্ভৱ হৈছে, তোমাৰ বুকুৰ তেজৰ বাবেই সম্ভৱ হৈছে। তাৰ মানে ইয়াত ফ্ৰীডমক পাৰ্চনিফাই কৰিছে কাৰ লগত? ফ্ৰীডম ফাইটাৰৰ লগত, ঠিক আছে। তাৰমানে এই মুভমেণ্টটো যে হ'ল চেলিভাৰীৰ মুভমেণ্ট, এণ্টি চেলিভাৰী মুভমেণ্ট, এই এণ্টি চেলিভাৰী মুভমেণ্টৰ ফাইটাৰবিলাকক মানে এইটো বুজাইছে। সিহঁতৰ তেজৰ বাবেই আজি এই নতুনকৈ ফ্ৰীডম পোৱা স্লেভবোৰে মুক্তি লাভ কৰিছে। তাকেই কৈছে যে ব্লিডছ নবলি টু বি ফ্ৰী, তোমাৰ তেজৰ বাবেই আজি সকলোৱে মুক্তি লাভ কৰিছে, সকলোৱে মুক্তি হৈছে, ঠিক আছে। নেক্সট লাইন কৈছে ব্লেছড বি দ্য জেনাৰাছ হেণ্ড ডেট ব্ৰেক্স দ্য চেইন এ টিৰান কেপ। তাৰমানে তোমাৰ আশীৰ্বাদ হ'ল এই মুক্তিৰ হাতখন, এই মুক্তিৰ হাতখনেই হ'ল তোমাৰ আশীৰ্বাদ, যি হাতে সেই শিকলিক ভাঙিছে, যি শিকলিত আমি ইমান দিন বন্দী হৈ আছিলোঁ। মানে ইয়াত অপ্ৰেছৰ যি কলনাইজাৰ যে আছে, তাৰমানে সেই মালিকবোৰে যে আছে, মালিকবোৰে সিহঁতক অপ্ৰেছ কৰি আছিল না, সেই মালিকবোৰৰ পৰা মুক্তি পাইছে, এই চেইনটো যে ভাঙিছে, তাৰমানে মালিকবোৰৰ পৰা সিহঁতৰ যিটো মানে দাস আৰু মালিকৰ যিটো চেইন আছে, সেইটো যে ভাঙি সিহঁতে মুক্তি লাভ কৰিছে, সেইটোৰ কথাই কৈছে যে তোমাৰ এই মুক্তিৰ হাতেই হ'ল আমাৰ বাবে আশীৰ্বাদ, আৰু যি হাতে আমাৰ বন্দীৰ পৰা এই চিকলিৰ বন্দীৰ পৰা আমাক মুক্তি দিছে। আৰু লাষ্ট লাইনত কৈছে এণ্ড ফিলিং ফৰ ডিগ্ৰেডেড মেন গিভছ ফ্ৰীডম টু দ্য স্লেভ। আৰু সেই ডিগ্ৰেডেড মানুহবোৰৰ বিষয়ে অনুভৱ কৰিছিল, সেইবোৰৰ কথা ভাবিছিল যিবোৰে এই স্লেভবোৰক ফ্ৰীডম দিলে, ঠিক আছে। তাৰমানে এই টিৰানটোক ভাঙিলে, এই টিৰানটোৰ চেইনটোক ভাঙিলে, তাৰমানে এই দাস আৰু মালিকৰ যিটো চেইনক ভাঙিলে, সেই সকল সংগ্ৰামীসকলৰ কথা ভাবিছিল, মানে যিসকলে এই স্লেভবোৰক ফ্ৰীডম দিলে। গাইজ, এই আছিল আজিৰ ভিডিঅ'। প্লিজ ভাল লাগিলে লাইক দিব, কমেণ্ট কৰি জনাব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।